এখন বিয়া। আয়ুতিৰ উৰুলি বিয়া নামৰ ধ্বনিৰে উখল মাখল ৰভাতলি। পিছে সাধাৰণ যেন লাগিলেও এই বিয়াখনত লুকাই আছে বহু কথা। হয়তো আপোনাৰো জানিবলৈ মন গৈছে এই বিয়াখন কিয় সাধাৰণ এখন বিয়া নহয়। মানুহে মানুহৰ বাবে যে আজিও ভাবে বা কৰে সেই কথা লুকাই আছে এই বিয়াখনত। সোমবাৰে মঙলদৈ লাচিত নগৰৰ শ্ৰী শ্ৰী বাসুদেৱ মন্দিৰত বিবাহপাশত আবদ্ধ হ'ল মঙলদৈ লাচিত নগৰৰ ডিম্পল মেধি আৰু ইছলামপুৰ বনিয়াপাৰাৰ ই ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰা সঞ্জীৱ বৈশ্যৰ। লাচিত নগৰৰ ডিম্পল মেধি এটি আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ স্নাতক ডিগ্ৰীধাৰী যুৱতী। আৰ্থিকভাৱে পিছপৰাৰ বাবে ছোৱালীজনীৰ সামাজিকভাৱে বিবাহ কাৰ্য কৰিব নোৱাৰি মাক দেউতাকে অন্য উপায়েৰে বিবাহ সমাপনৰ চিন্তা চৰ্চা কৰিছিল। সেই সময়তে লাচিত নগৰবাসীয়ে আগবাঢ়ি আহিল গাঁৱৰ ছোৱালীজনী সকলোৱে মিলিজুলি বিয়া দিবৰ বাবে। লাচিত নগৰবাসী ৰাইজে আমাৰ স্থানীয় বাসিন্দা প্ৰফুল্ল কেওট, তেওঁৰ পৰিবাৰ টুলু কেওট, তেওঁলোকৰ ছোৱালী হ'ল ডিম্পল মেধি। তেওঁলোকৰ ছোৱালীৰ বিয়া আজিৰ তাৰিখত ঠিক কৰিছিল। তেওঁলোকৰ আৰ্থিক দুৰ্বলতাৰ কাৰণে ছোৱালীটো ল'ৰাৰ ঘৰলৈকে পঠাই দি বিয়াখন পতাৰ কথা হৈছিল। তেতিয়া আমাৰ ৰাইজে তেওঁলোকক ক'লে যে তোমালোকেও সহযোগ কৰা, আমিও সহযোগ কৰিম। আমাৰ ৰাইজে যিমান পাৰি সহায় কৰিম আৰু মন্দিৰত তেনেকৈ আমি বিয়াখন পাতিম, ল'ৰাক মাতা আৰু দিনতে আমি কৰিম, ৰাতিলৈকে নাযাওঁ। তেনেকৈ আমাৰ আজি লাচিত নগৰৰ ৰাইজে এই বিয়াখন অনুষ্ঠিত কৰিছে। তেওঁলোকৰ পৰিয়ালৰো কিছু সহায় সাৰথি আছে আৰু আমাৰ ৰাইজৰ কোনোবাই চাউল দিছে, কোনোবাই তৰকাৰী দিছে, কোনোবাই হয়তো ভাতৰ পাতখিনিয়ে দিছে, কোনোবাই দালি দিছে। তেনেকৈ দি আজিৰ এই বিয়াখন আমি মন্দিৰত অনুষ্ঠিত কৰিছোঁ। দিনৰ ভাগতে কৰিছোঁ। দৰা ইতিমধ্যে আহিছে, তাত দৰা বিয়া চলি আছে দৰাগণাৰীত। কোনোৱে চাউল, কোনোৱে দালি, আন কোনোৱে ভোজ ভাতৰ থাল কেইখন আগবঢ়াই ৰাজহুৱা মন্দিৰ প্ৰাংগণত পেণ্ডেল তৈয়াৰ কৰি সামাজিকভাৱে বিয়া পাতি দিলে ডিম্পল আৰু সঞ্জীৱৰ। গাঁওবাসীয়ে জাত জাত বিয়ানাম গাই হিয়া উজাৰি আশীৰ্বাদ দিলে কইনা দৰাক। বিয়া অকণমান মানে ব্যতিক্ৰমী, কাৰণ ধৰক ৰাইজৰ সহযোগ বা লাচিত নগৰবাসীৰ ৰাইজৰ সহযোগ আৰু কইনা ঘৰৰো আছে বাৰু। তেনেকৈ মিলি মানে যিহেতু কইনা ঘৰ অকণমান আৰ্থিকভাৱে সবল নহয়, সেইটো কাৰণে মানে ৰাইজে ভালেই চিন্তা কৰিছে আৰু তেওঁলোকৰ এয়া মহানুভৱতাৰে পৰিচয়। ভাল লাগিছে বিয়াখন। হাজৰিকাদেৱৰ যিটো গীতৰ কলি মানুহে মানুহৰ বাবে, সেইখিনি মানে ধৰক আজিও যে জীয়াই আছে, এওঁলোক লাচিত নগৰবাসীয়ে মানে সেইটো প্ৰমাণ কৰিছে তেওঁলোকৰ এই কাৰ্যৰ জৰিয়তে। বাকী বিশেষ দুয়োজনৰ বৈবাহিক জীৱন মানে সুখৰ হওক, তাকে কামনা কৰিছোঁ। লাচিত নগৰবাসীক আগন্তুক এনেকৈ কৰিবলৈ সকলোকে মানে ভগৱানে শক্তি দিয়ক। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, মঙলদৈ।